হয় ৰাজদীপ চক বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰ দলৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ উপনেতা তেওঁৰ যদিও বা ইচ্ছা নাছিলে কিন্তু যেহেতু তেওঁ প্ৰাৰ্থী আৰু আজিৰ দিনটোত মই তেওঁৰ বাসগৃহত এই মুহূৰ্তত উপস্থিত আছোঁ প্ৰতিটো দিনতেই সমষ্টিবাসী তেওঁৰ ঘৰত আহে বিভিন্ন সমস্যা লৈ আজিৰ দিনটোতো নিৰ্বাচনী ব্যস্ততাৰ মাজতো কিন্তু আজিৰ দিনটোত তেওঁ কাকো বিমুখ কৰা নাই এই মুহূৰ্তত তেওঁ যেহেতু আছে মই তেওঁৰ সৈতে এই মুহূৰ্তত প্ৰথমতে কথা পাতিবলৈ যত্ন কৰিম আপুনি যি ধৰণে উল্লেখ কৰিছে মই সেই ধৰণে তেখেতৰ কাষলৈ প্ৰথমতে যাবলৈ চেষ্টা কৰিম বিৰোধীৰ এটা কথা এই মুহূৰ্তত আহি পৰিছে যে বঙাইগাঁও সমষ্টিতহে দখল আছে ফণীভূষণ চৌধুৰীৰ বাকীকেইটা সমষ্টিত দখল নাই বিৰোধীয়ে নিৰ্বাচনৰ সময়ত তাৰমানে সহায় নহয় সত্য বিভিন্ন ধৰণৰ তেনেধৰণৰ তাৰমানে মন্তব্য প্ৰকাশ কৰে এইটোৱে সেইটো সামান্য এটা মন্তব্য এতিয়া মই এইবিলাক তাৰমানে অহংকাৰ নকৰোঁ গৌৰৱ নকৰোঁ মই এই কথাটো মই এটা কথাই তাৰমানে বিৰোধীক এটা কথাতে আহ্বান জনাইছোঁ এইবিলাক কথা কৈ থাকক কিন্তু যিদিনা তাৰমানে জুন মাহৰ ৩ তাৰিখে তেওঁলোকে গম পাব যে আচলতে ফণীভূষণ চৌধুৰী অকল বঙাইগাঁৱতে তেওঁ তাৰমানে ভেটি আছে নে গোটেই বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টিতে ভেটি আছে এই কথাখিনি বিৰোধীয়ে তাৰমানে অহা জুন মাহৰ ৩ তাৰিখে যিদিনা ভোট গণনা হ'ব সেইদিনা তেওঁলোকে অনুভৱ কৰিব উপলব্ধি কৰিব আৰু সেইদিনাহে তেওঁলোকে বুজি পাব যে ফণীভূষণ চৌধুৰীৰ জনপ্ৰিয় কিমান ফণীভূষণ চৌধুৰীৰ তাৰমানে সমৰ্থক শুভাকাংক্ষী কিমান আছে সেইদিনাহে তেওঁলোকে গম পাব আব্দুল খালেকে কংগ্ৰেছ ত্যাগ কৰিছে আৰু বৰপেটা সমষ্টিত নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে এটা কথা আলোচনা চলিছে কেনে প্ৰভাৱ পৰিব মই ভাবোঁ যে আব্দুল খালেকে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে এই কথাটো আমি গম পাইছোঁ আৰু এইটো কথা সঁচা কথা নিশ্চয় হ'ব কিন্তু আব্দুল খালেকক মই এটা কথাতে ধন্যবাদ জনাম যে তেওঁ আচলতে কংগ্ৰেছ দলৰ যিটো অৱস্থা আমাৰ ৰাজ্যখনত এই কথাটো তেওঁ বাৰুকৈ উপলব্ধি কৰিছে আৰু বাৰুকৈ উপলব্ধি কৰি কংগ্ৰেছ দলত থাকিলে যে ভৱিষ্যত নাই এই কথাটো আব্দুল খালেক ডাঙৰীয়াই উপলব্ধি কৰিয়ে তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে এতিয়া মই ভাবোঁ যে আব্দুল খালেক এগৰাকী ৰাজনীতিবিদ আৰু আব্দুল খালেক ৰাজনীতিবিদ হিচাপে তেওঁ এই বৰপেটা সমষ্টিৰ নিচিনা এটা লোকসভা সমষ্টিত তেওঁ নিৰ্দলীয় হিচাপে নিশ্চয় প্ৰতিদ্বন্দ্বিতা নকৰে আৰু মই ভাবোঁ যে আব্দুল খালেক ডাঙৰীয়াই নিশ্চয় কোনোবা ৰাজনৈতিক মঞ্চত তেওঁ উপস্থিত হ'ব ৰাজনৈতিক মঞ্চত তেওঁ আহিব আৰু ৰাজনৈতিক মঞ্চত আহি তেওঁৰ যিটো মনোভাৱ তেওঁ যিটো চিন্তা চৰ্চা কৰিছে যে কংগ্ৰেছ দলত থাকিলে তাৰমানে ইয়াত ভৱিষ্যত নাই তেওঁ নিশ্চয় তেনেধৰণৰ কোন দলত গ'লে তেওঁৰ ভৱিষ্যত উজ্জ্বল হ'ব এই কথা তেওঁ এই হিচাপ নিকাচ তেওঁ কৰিব আৰু কৰি নিশ্চয় তেনেধৰণে এটা আশ্ৰয় ল'ব বিৰোধী ঐক্যত ইতিমধ্যে ফাট মেলিছে স্পষ্ট হৈছে কংগ্ৰেছেও প্ৰাৰ্থী দিছে দীপবায়ন মনোৰঞ্জন তালুকদাৰৰ প্ৰাৰ্থিত্ব লৈছে গতিকে কেনে প্ৰভাৱ পৰিব আপোনাৰ প্ৰতিদ্বন্দ্বী দৰাচলতে কোন হ'ব নাই প্ৰতিদ্বন্দ্বী কোন হ'ব আজিৰ দিনটোত কোৱাটো টান কিন্তু ইয়াত আচলতে প্ৰতিদ্বন্দ্বী বুলি ক'লে তাৰমানে এটা তাৰ ডিফাৰেঞ্চটো আচলতে ডেফিনেশ্যন নাই এতিয়া দুইজন মানুহে যেতিয়া এটা নিৰ্বাচনত যেতিয়া 10জন মানুহ প্ৰতিনিধিত্ব কৰিব 10জন মানুহৰ এজনে ফাৰ্ষ্ট পজিশ্যন পাব এজনে ছেকেণ্ড পজিশ্যন পাব এতিয়া ফাৰ্ষ্ট পজিশ্যন আৰু ছেকেণ্ড পজিশ্যনৰ মাজত যেতিয়া ডিফাৰেঞ্চটো কমি যায় ডিফাৰেঞ্চটো ধৰি লওক এটা কি কয় লাখ 50,000 20,000 এনেকুৱা যেতিয়া ডিফাৰেঞ্চ এটা আহিব লোকসভাৰ নিৰ্বাচন সেইটোক প্ৰতিদ্বন্দ্বিতা কৰা বুলি প্ৰতিনিধিত্ব হোৱা বুলি বুজাব কিন্তু মই ভাবোঁ যেতিয়া এজন কেণ্ডিডেট আৰু তাৰমানে জয়ী আৰু পৰাজিত হোৱা দুয়োগৰাকীৰ মাজত যেতিয়া ডিফাৰেঞ্চ বহুত বেছি হ'ব তেতিয়া মই আচলতে প্ৰতিনিধিত্ব হোৱা বুলি মই নাভাবোঁ সেই ডিফিনেশ্যনটো তাত নাহে সেই শব্দটো প্ৰয়োগ নহয় গতিকে ইয়াত তাৰমানে ধৰি লওক আজিৰ দিনটোত কংগ্ৰেছ দলৰ যিগৰাকী কেণ্ডিডেট তেওঁ তাৰমানে মই এই 2 দিন ঘূৰি আছোঁ বিভিন্ন সমষ্টিৰ বিভিন্ন অঞ্চলত কিন্তু এই কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী কোনো নামেই শুনা নাই কোনো চিনিয়ে নাপায় এনেধৰণৰ এটা অৱস্থা হৈছে আন এটা CPM এটা দল এই CPM দলটোৰ আচলতে তেওঁলোকৰ সংগঠন আজিৰ পৰা 25-30 বছৰ আগত যিটো আছিল সেই আজিৰ দিনটোত তেওঁলোকৰ তাৰমানে সেই সংগঠন তেওঁলোকৰ নাই গতিকে আচলতে নিৰ্বাচনটো বৰপেটা লোকসভা সমষ্টিত একচেটিয়া হ'ব